মৰমৰ অকনিহত মই গীতিমা দাসে পুনৰবাৰ তোমালোকক ই কক্ষাৰ ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই আলোচনা কৰিবলৈ আগবাঢ়িছো তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ অকনিৰ গণিত পাঠ্যপুথিখনৰ ৭ নং অধ্যায়ৰ দ্বিতীয় অংশটি। আহা এই অংশটিত আমি কি পাওঁ চাই যাওঁ। ইয়াতে চোৱা, ইয়াত আমাক প্ৰথমে কৈছে সমাধান কৰো আহা। এতিয়া কি সমাধান কৰিব দিছে আহা আমি চাওঁ। ইয়াতে চোৱা কি কৈছে, মাৰাই তোমাক বহি এখন কিনিবলৈ ৩৫ টকা দিলে। তুমি ২২ টকা দামৰ বহি এখন কিনিলা। তোমাৰ হাতত ৰৈ যোৱা টকাখিনি মাৰাক ঘূৰাই দিলা। কিমান টকা ঘূৰাই দিলা? তোমালোককো কেতিয়াবা ঘৰৰ পৰা এনেদৰে কলম, বহি, পেঞ্চিল আদি কিনিবৰ বাবে পইচা দিয়ে নহয় জানো? ঠিক তেনেদৰে ইয়াতে কৈছে, ধৰি ললো তোমালোকৰ মাৰাই ৩৫ টকা দিলে এখন বহি কিনিবলৈ আৰু তোমালোকে বহিখন কিনিলা ২২ টকা দামৰ। এতিয়া আমাক কৈছে ২২ টকাৰে বহিখন কিনাৰ পাছত তোমালোকৰ হাতত আৰু কিমান টকা থাকিব। চোৱা আমি কেনেদৰে কৰিম। প্ৰথমে আমি এনেদৰে সংখ্যা কেইটা পাতি ললো। তাৰ পাছত আমি কি কৰিম, ৫ৰ পৰা ২ গলে কিমান থাকিব চাম। এয়া চোৱা ৫, ইয়াৰ পৰা ২ গল থাকিল ৩। আমি ইয়াতে লিখিলো ৩। তাৰ পাছত আমি ৩ৰ পৰা ২ বিয়োগ কৰিম। ৩ৰ পৰা ২ গলে থাকিব ১। ইয়াতে আহিলে ১। তাৰ মানে তোমালোকে কিমান টকা ঘূৰাই দিলা? তোমালোকে ১৩ টকা আহি ঘূৰাই দিলা। বুজিব পাৰিলা নহয় মই কি কলো? ইয়াৰ পিছৰটো চোৱা। এইবাৰ আমাক কৈছে, বীৰেনে ঘৰৰ বাৰীৰ নেমু গছৰ পৰা ৩৭টা নেমু বিক্ৰী কৰিবলৈ বজাৰলৈ লৈ গল। তেওঁ ২৫টা নেমু বেচিলে আৰু ৰৈ যোৱা কেইটা ঘৰলৈ ঘূৰাই আনিলে। তেওঁ কেইটা নেমু ঘৰলৈ ঘূৰাই আনিলে? বীৰেনে বজাৰলৈ ঘৰৰ পৰা ৩৭টা নেমু লৈ গৈছিল বিক্ৰী কৰিবৰ বাবে। তাৰে তেওঁ ২৫টা নেমু বিক্ৰী কৰিলে। এতিয়া তেওঁ ঘৰলৈ কিমানটা নেমু ঘূৰাই আনিলে আমি চাওঁ আহা। চোৱা, বীৰেনে বজাৰলৈ নেমু নিছিলে ৩৭টা। বজাৰত নেমু বিক্ৰী কৰিলে ২৫টা। এতিয়া ঘূৰাই কেইটা আনিলে চোৱাচোন। ৭ৰ পৰা ৫ গলে থাকিব ২। ৩ৰ পৰা ২ গলে থাকিব ১। তাৰ মানে ১২টা নেমু। গতিকে আমি ইয়াতে লিখিম মুঠ ১২টা নেমু ঘূৰাই আনিলে। বীৰেনে ৩৭টা নেমু যে লৈ গৈছিল, তাৰ পৰা ২৫টা নেমু বিক্ৰী কৰাৰ পাছত ১২টা নেমু ঘূৰাই লৈ আহিলে। ইয়াৰ পাছত চোৱা কি আছে। এইবাৰ কৈছে খেলো আহা। এতিয়া আমি কি খেল খেলিম আহাচোন চাওঁ। ইয়াত কৈছে, মোৰ লগত ৪৬টা সংযোগী ঘনক আছে। তাৰে ভণ্টিক দিলো ১২টা। এতিয়া মোৰ হাতত কেইটা থাকিল চাওঁ আহা। ইয়াতে চোৱা, কিমানটা থকা বুলি কৈছে সংযোগী ঘনক? ৪ × ১০ = ৪৬, হয়নে? ইয়াতে চোৱাচোন ৪ × ১০। ৪ × ১০ কিমান হ'ব? ৪০। আৰু খোলা কেইটা আছে? ৬, ১, মানে খোলাকৈ থকা ঘনকৰ সংখ্যা হল ৬টা। ৪ × ১০ = ৪৬। তাৰ পাছত তাৰ পৰা ভনীয়েকক কেইটা ঘনক দিছে? ১২টা ঘনক। এতিয়া ইয়াতে চোৱা আমাক কেনেদৰে দেখুৱাইছে। চোৱাচোন ইয়াতে কি আছে লিখা হয়? ৩ × ১০। কিহৰ কাৰণে ৩ × ১০ লিখা হৈ আছে? কাৰণ ইয়াৰে ১ মানে এটা ঘনকৰ স্তম্ভ কাটি ৰাখিছে। কিহৰ বাবে? ইয়াতে ১০টা আছে নে নাই? ভনীয়েকক কিমান দিছিলে? ১, ১০, ২, ২। ভনীয়েকক কিমান দিছিলে? ১, ১০, ২, ১২টা। গতিকে ইয়াৰ পৰা ১, ১০ লৈছে আৰু এই খোলা ঘনকৰ পৰা ২টা ঘনক এনেদৰে লৈছে। গতিকে ইয়াত লিখিছে ৩, ১০ আৰু ইয়াতে ৪। তাৰ মানে ৩, ১০, ৪। এতিয়া ইয়াতে আমাক দেখুৱাই দিছে চোৱা, তাইৰ হাতত, ছোৱালীজনীৰ হাতত ঘনক আছিলে ৪, ১০, ৬, ৪৬টা আৰু ১২টা ঘনক দি দিলে। দিয়াৰ পিছত কিমান থাকিলে? ৩, ১০, ৪, ৩৪টা। ইয়াতে চোৱাচোন, এয়া ৩টা আছে নহয় ঘনকৰ স্তম্ভ। একক,
এয়া 1 10 2 10 3 10 আৰু ইয়াতে হ'ল 4 3 10 4 34 এখিনি বুজিব পাৰিছা নহয় ইয়াৰ পাছত চোৱা কি আছে ইয়াত এবাৰ কৈছে কৰি চাও আহা 24টা সংযোগী ঘনকৰ পৰা 13টা সংযোগী ঘনক আঁতৰালে কেইটা থাকিব ইয়াতে 24টা সংযোগী ঘনক আছে ইয়াৰ পৰা যদি আমি 13টা ঘনক আঁতৰাই দিও আমাৰ হাতত কেইটা থাকিব চাও 13 কেনেকে হ'ব 1 10 3 13 গতিকে প্ৰথমে আমি এনেদৰে 1 10 ইয়াৰ পৰা আঁতৰা দিম আৰু 1 10 3 আছে নহয় ইয়াৰ পৰা আমি 3টা ললো কিমান থাকিলে 1 10 1 গতিকে কিমান হ'ব 1 10 1 তাৰ মানে 24টা সংযোগী ঘনকৰ পৰা 13টা সংযোগী ঘনক আঁতৰালে ঘনক আমাৰ হাতত থাকিব 11টা বুজিব পাৰিছা নহয় সকলোৱে ইয়াৰ পিছৰটো চোৱা এইবাৰ কৈছে 40টা সংযোগী ঘনকৰ পৰা 22টা সংযোগী ঘনক আঁতৰালে কেইটা থাকিব ইয়াতে চোৱা কেইটা আছে সংযোগী ঘনক 4 10 40 ইয়াৰ পৰা আমি আঁতৰাব লাগিব 2 10 2 22টা গতিকে আমি প্ৰথমে এনেদৰে 2 10 ললো হল নহয় 2 10 20 হল আৰু থাকিলে 2 ইয়াৰ পৰা আমি এনেদৰে দুটা ঘনক কাটিলো কিমান থাকিলে এতিয়া চোৱাচোন তোমালোকে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 কিমানটা থাকিলে 1 10 8 18টা তাৰ মানে 40টা সংযোগী ঘনকৰ পৰা 22টা সংযোগী ঘনক আঁতৰালে আমাৰ হাতত থাকিব 18টা সংযোগী ঘনক বুজিব পাৰিলা নহয় আমাৰ সপ্তম অধ্যায়ৰ দ্বিতীয় অংশটি ইমানতে সমাপ্ত হ'ল মই আকৌ আহিম তোমালোকৰ মাজলৈ এই অধ্যায়টিৰ আন এটি অংশলৈ ধন্যবাদ